হেল্ল' ক্লাছ 9 আজি আমি ইয়াত অনুৰণী R1 কুৱেশ্যন নম্বৰ 10 পৰা অংকবোৰৰ প্ৰশ্নবোৰৰ সমাধান কৰিম। তো কুৱেশ্যন নম্বৰ 10 ৰোমান 1টো দিছে √3 মাইনাছ √2 হোল স্কুৱেৰ। আচ্ছা, ইয়াৰ অংককেইটা কৰাৰ আগতে আমি এই সূত্ৰবোৰ জানিব লাগে। এইবোৰ সূত্ৰ তোমালোকে নিশ্চয় জানা, এইটোতে পাইছোঁ আমি। তো এইকেইটা স্কুৱেৰ থকা তিনিটা সূত্ৰ হয়। এটাটো হ'ল a মাইনাছ b হোল স্কুৱেৰ, এটা হ'ল a প্লাছ b হোল স্কুৱেৰ, আৰু এটা আহে তোমাৰ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইকুৱেল টু a প্লাছ b হোল ইনটু a মাইনাছ b। আৰু বহুত সূত্ৰ আছে, যেনেকৈ অংককেইটা কৰোঁতে সূত্ৰৰ প্ৰয়োজন হ'ব কৈ যাম। সদ্যহতে এই প্ৰশ্নটোৰ কাৰণে এই তিনিটা সূত্ৰৰ কোনটো বাৰু প্ৰযোজ্য হ'ব সেইটো পৰীক্ষাত তুমি নিজে প্ৰশ্নটো দেখি বুজি পাব লাগিব। ইয়াত এতিয়া লিখি থৈছোঁ। তো এই কুৱেশ্যনটোত যদি আমি এইটোক a বুলি ধৰোঁ, √3টো যদি a ধৰোঁ, √2টোক যদি b বুলি ধৰোঁ, আৰু হোল স্কুৱেৰ আছে, তেতিয়াহ'লে আমি দেখিছোঁ ইয়াৰে প্ৰথমটোৰ লগত ই মিলি আছে। এইটো যদি √3 হয়, এইটো মাইনাছ, এইটো √2 আৰু হোল স্কুৱেৰ, তাৰমানে এইটোত আছে। তো এনেকৈ আমি এই প্ৰশ্নটোক ভাঙি দিব লাগিব। তো আমি লিখিম কি যে √3 মাইনাছ √2 ইকুৱেল টু √3 মাইনাছ √2 হোল স্কুৱেৰ ইকুৱেল টু √3 স্কুৱেৰ মাইনাছ 2 √3 √2 প্লাছ √2 হোল স্কুৱেৰ, অৰ্থাৎ a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। a মানে √3, সেইকাৰণে √3 স্কুৱেৰ, মাইনাছ আহিল, ফৰ্মুলাত 2 আছে, 2 আহিল। a মানে এইটো মানে আমাৰ ইয়াত √3 আহিল। b মানে ছেকেণ্ড পদটো, ছেকেণ্ড মানে আমাৰ √2 প্লাছ ফৰ্মুলাৰ পৰা প্লাছ আহিল। b স্কুৱেৰ মানে ছেকেণ্ড পদটো, অৰ্থাৎ √2 হোল স্কুৱেৰ হ'ল। তাৰ পিছৰ ষ্টেপটোত লিখিলোঁ 3 মাইনাছ 2 √6 প্লাছ 2। এইখিনিত কি হ'ল? এতিয়া চোৱা, এই যে √3 স্কুৱেৰ আৰু √2 স্কুৱেৰ আছে, ই অন্য এটা ফৰ্মুলাত আহে, তোমালোকে নিশ্চয় জানা এইটো ফৰ্মুলা √a মানে কি? √a স্কুৱেৰ মানে কি? √a দুটা পূৰণ হৈ আছে, আৰু √a ইনটু √a ইকুৱেলছ টু কি হয়? a। তো যদি আমাক কুৱেশ্যনত এনেকৈ দিয়া থাকে, তাৰমানে √3 দুটা পূৰণ হৈ আছে, গতিকে কি হৈ যাব? 3। একেধৰণে √2 হোল স্কুৱেৰ যদি আছে, তাৰমানে √2 ইনটু √2 হ'ব, আৰু এনচাৰটো কি হৈ যাব? 2। সেইকাৰণে ইয়াতে আমি √3 হোল স্কুৱেৰ দেখোঁতে 3 লিখিলোঁ, √2 হোল স্কুৱেৰ দেখোঁতে আমি 2 লিখিলোঁ। ইমানখিনি কথা মনত নাথাকিলে এনেকৈ মনত ৰাখিব পাৰা যে যদি কোনো এটা সংখ্যা ৰুটৰ ভিতৰত থাকে আৰু তাৰ পাৱাৰটো বা তাৰ মাত্ৰাটো যদি 2 হয়, তেতিয়াহ'লে আমি সেই সংখ্যাটোকে লিখি দিওঁ ৰুটডাল গুচাই। তাৰপিছত ইয়াত আকৌ কি হ'ল? এইটো 2টোতো বাৰু এইটো ক'ৰ পৰা আহিল? এইটো যে আছে, এইটো ফৰ্মুলা তোমালোকে নিশ্চয় জানা, √a ইনটু √b ইকুৱেলছ টু √a ইনটু b হ'ল। তো ইয়াতে আমাৰ √a মানে 3, √b মানে হৈছে 2, গতিকে ইয়াতে কি হ'ব? 3 ইনটু 2। তো 3 ইনটু 2 মানে কি জানো? এতিয়াতো এইটো সংখ্যা ইয়াক আচলতে এনেকৈ লিখিলোঁ হয় ab। তো ইয়াত আমি কি লিখি দিম? 3 2 6, অৰ্থাৎ কি? √6। তো সেইকাৰণে ইয়াতে কি লিখা হৈছে? √6। তাৰপিছত আমি দেখিলোঁ এইটো প্লাছ 3 আৰু এইটো প্লাছ 2। তো প্লাছে আমাৰ প্লাছ হয়, অৰ্থাৎ 5 আৰু মাইনাছ 2 √6, আৰু এইটো হ'ল ইয়াৰ সমাধানটো। ৰোমান 2ত দিছে 2 √3 প্লাছ 5, 2 √3 মাইনাছ 5। আচ্ছা, ইয়াত যদি চাওঁ, প্ৰথম পদটো ব্ৰেকেটৰ ভিতৰত থকা এইটোৰ আৰু দ্বিতীয় ব্ৰেকেটৰ ভিতৰত থকা প্ৰথম পদটো, দুইটাৰে প্ৰথম পদটো একে, ঠিক তেনেকৈ দ্বিতীয় পদটো দুইটাৰে একে। যদি পাৰ্থক্য আছে, কিহত পাৰ্থক্য দেখিছোঁ আমি? ইয়াতে এইটো প্লাছ হয় আৰু এইটো মাইনাছ, অৰ্থাৎ এইটোক যদি আমি a ধৰোঁ, তাৰমানে a প্লাছ এইটো b হ'ল, a প্লাছ b, আৰু এইটো আকৌ যিহেতুকে একে দেখাত ইউ a হ'ব, a মাইনাছ b। তো a প্লাছ b আৰু a মাইনাছ b কোনটো ফৰ্মুলাত আছে? আমি অলপ আগতে লিখিছিলোঁ এইটো ফৰ্মুলাত, a প্লাছ b a মাইনাছ b, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। তাৰমানে এনেকৈ যদি আছে এইটো লিখিব পাৰোঁ। ৰোমান 1টোত এইটো আছিল কাৰণে এইটো লিখিলোঁ। ইয়াত এই ধৰণে দিয়া আছে প্ৰশ্নটোত আমাক, আমি এই ধৰণে লিখি দিলে হ'ল। তো ইয়াত আমি কৰিম কি চোৱা, এতিয়া ডাইৰেক্ট আমি লিখি দিম 2 √3 হোল স্কুৱেৰ মাইনাছ √5 হোল স্কুৱেৰ। এতিয়া ইয়াক ভাঙিব লাগিব, এইখিনিহে এতিয়া ইম্পৰ্টেণ্ট।
তো ইয়াক ভাঙাৰ ক্ষেত্ৰত কি হয় চাবা যদি এনেকৈ থাকে এই স্কুৱেৰটো এৰ লগতো যায় পূৰণ এই স্কুৱেৰটো বিটোৰ লগতো যায় তো এই স্কুৱেৰৰ একো কৰিব নাই এই স্কুৱেৰে থাকিব আৰু বি স্কুৱেৰ অলপ আগতে দেখালোঁ নহয় স্কুৱেৰ থাকিলে কি হয় তোমাৰ এইটো ফৰ্মুলা এইটো যাৰ ওপৰত থাকিব এইটো দুবাৰ পূৰণ হ'ব আৰু এটা গোটা সংখ্যা হ'ব গতিকে ৰুট বিৰ ওপৰত আছে গতিকে আমি ডাইৰেক্ট কি লিখি দিব পাৰোঁ বি হ'ল আচ্ছা এতিয়া ইয়াত যদি নম্বৰ দি পেলাই চাওঁ মানে এৰ জেগাত আমাক প্ৰশ্নত 2 দিছে গতিকে 2 দিলোঁ বিৰ জেগাত ৰুট ৰুট 3 আছে গতিকে আমি ৰুট 3 দি স্কুৱেৰ দিলোঁ এই স্কুৱেৰটো যেনেকৈ এৰ লগত আহিছে এই স্কুৱেৰটো যেনেকৈ বিৰ লগত আহিছে তেনেকৈ এইটো আমাৰ 2ৰ লগতো আহিব আৰু ইয়াৰ লগতো আহিব এই স্কুৱেৰ তাৰমানে আমি কি লিখিম 2 স্কুৱেৰ ৰুট 3 হোল স্কুৱেৰ এতিয়া 2 বৰ্গ আমি কি জানো 4 এইটো আখৰ আছিল কাৰণে এনেকৈ লিখি থলোঁ ইটছ এ লেটাৰ চ' এনেকৈ থলোঁ আৰু এইটো কি হৈ যাব 3 তো 4 3 গুণ কিমান 12 অৰ্থাৎ ইয়াৰ জেগাত আমি কি লিখি দিম 12 আৰু এইটোতো একেবাৰে সহজ ডাইৰেক্ট আমি 5টো লিখি দিম এতিয়া 12ৰ পৰা যদি 5 বিয়োগ কৰা হয় তে এনসাৰ কিমান আহিব 7 তো এইটো হ'ল আমাৰ ইয়াৰ আনসাৰ ৰোমান 3টোত কি দিছে 8 প্লাছ ৰুট 3 2 প্লাছ ৰুট 3 আচ্ছা এই কোৱেশ্চনটো যদি আমি চাওঁ ই কোনো এটা সূত্ৰতে পৰা নাই আমি আগৰ অংক দুটা ৰোমান 1 ৰোমান 2 সূত্ৰ দেখিছিলোঁ ডাইৰেক্ট সূত্ৰত কৰি দিলোঁ কিন্তু ই সূত্ৰত নাই যদি সূত্ৰত নাথাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব ভাগে ভাগে পূৰণ কৰিব লাগিব অৰ্থাৎ এই কোৱেশ্চনটো যদি লিখি লওঁ এবাৰ সমাধানত 8টো লিখিবা তোমালোকে এবাৰ পিছৰ ব্ৰেকেটৰ ভিতৰত থকাটো লিখি দিবা এখিনি লিখি দিলোঁ লিখি দি উঠি পেলাই কি কৰিব লাগিব এই 8ৰে ই পূৰণ হ'ব ইও পূৰণ হ'ব এইটো পূৰণ কৰিম অৰ্থাৎ 8 দুগুণ কিমান হয় 16 8 আৰু ৰুট 3 পূৰণ হয় গতিকে আমি 8 ৰুট 3 লিখি থলোঁ ৰুট 3 আৰু 2 পূৰণ নহয় গতিকে আমি 2 ৰুট 3 লিখি দিলোঁ আৰু ৰুট 3 ইনটু ৰুট 3 আমাৰ হৈ যাব কি 3 অলৰেডি আমি ফৰ্মুলাত ইয়াতে পঢ়ি থৈছোঁ যে ৰুট a ইনটু ৰুট a ইকুৱেলছ টু কি হয় a ৰুট 3 ইনটু ৰুট 3 কিমান হয় 3 মানে ৰুট 3 পূৰণ ৰুট 3 কৰিলে কিমান হ'ব 3 সেই একেখিনি বস্তু ইয়াতে হৈছে বাছ লিখা ধৰণটো ইয়াত বদলি থাকিল আমাৰ হয়নে যে ৰুট 3 পূৰণ ৰুট 3 গতিকে কি হৈ গ'ল 3 এইখিনি লিখাৰ পিছত আমি দেখিলোঁ যে এই 16টো আৰু এই 3টো আমি যোগ কৰি দিব পাৰোঁ গতিকে 16 আৰু 3টো যোগ কৰিলে আমাৰ হৈ যাব কিমান 19 আৰু ইয়াতে চোৱা এইটো যে লিখিছোঁ এইটো এটা আহোঁ এতিয়া বহুতৰ কি হয় ৰুট লিখা থাকিলে যোগ কৰিব নাজানে আচ্ছা ইয়াতে দিছে 8 ৰুট 3 আৰু নেক্সটটোত দিছে 2 ৰুট 3 ইয়াৰ দুটা ধৰণে দেখাই আছোঁ এটাটো তোমালোকে যিটো নিয়ম হেতুত যোগ যেতিয়া কৰা হয় কোনো এটা সংখ্যাক যেতিয়া যোগ বা বিয়োগ কৰা হয় ৰুট থকা সংখ্যা তেতিয়া ৰুটটো চিধা চিধি নামি আহে আৰু বাকি সংখ্যা দুটা যি থাকিব যেনে ইয়াতে 8 আৰু 2 আছে সিহঁতক যোগ কৰি পেলাই লিখি দিলে হ'ল যে 10 ৰুট 3 ইয়াত এনসাৰটো 10 ৰুট 3 হ'ব হৈ গ'ল যদি এই একেটা প্ৰশ্নতে বিয়োগ দি পেলাই থাকিলে হয় তেতিয়াও আমাৰ যিটো ৰুট 3 আছে বা ৰুটত যিটো সংখ্যা থাকিব সি ষ্ট্ৰেট নামি আহিব আৰু বিয়োগ হৈ পেলাই ইয়াতে লিখি দিলোঁ আমি 6 ৰুট 3 ঠিক আছে যোগ বা বিয়োগ থাকিলে ৰুট থকা সংখ্যাটো চিধা চিধি নামি আহে আৰু বাকি সংখ্যা দুটাৰ যোগ বা বিয়োগ কৰা হয় আকৌ এই কোৱেশ্চনটোকে যদি পূৰণ দি পেলাই দিলে হয় বোলে ৰুট 3 8 ৰুট 3 পূৰণ 2 ৰুট 3 তেতিয়া কি হ'ল হয় ইহ দুটা পূৰণ হৈ গ'ল হয় 8 আৰু 2টো পূৰণ হ'ল হয় 8 দুগুণ লিখি দিলোঁ হয় 16 আৰু ৰুট 3 ইনটু ৰুট 3 অৰ্থাৎ কি হৈ গ'ল হয় ইয়াতে 3 আকৌ এই 16টোক 3ৰ লগত পূৰণ কৰি পেলাই আমি এনসাৰটো লিখিবলগীয়া হ'ল হয় ঠিক আছে তো এনসাৰ হৈ গ'ল হয় কিমান আমাৰ 48 এইখিনি হ'ল ৰুট থকাৰ ভিতৰত কনসেপ্ট প্লাস কৰিব হলে কেনেকৈ মাইনাস কৰিব হলে কেনেকৈ আৰু যদি ইনটু কৰিব লাগে পূৰণ কৰিব লাগে কেনেকৈ এটা ইয়াক সহজভাৱে কেনেকৈ মনত ৰাখিব পাৰোঁ কথাটো এনেকুৱাও হয় চোৱা যেতিয়া ইয়াতে 8 ৰুট 3 লিখিছে 8 ৰুট 3 লিখাৰ মানে কি ইয়াতে 8টা ৰুট 3 আছে 2 ৰুট 3 তাৰমানে ইয়াতে 2টা ৰুট 3 আছে আৰু মাজত যোগ চিন অৰ্থাৎ 8টা ৰুট 3 আৰু 2টা ৰুট 3 মুঠতে কেইটা ৰুট 3 হ'ল 10টা ৰুট 3 সেইকাৰণে লিখিছোঁ কি 10 ৰুট 3 হ'ল এইটো হ'ল আমাৰ এই কোৱেশ্চনটোত পাব লগা এনসাৰটো এবাৰ কৰিম আমি ৰোমান 4 আচ্ছা ৰোমান 4টোত দিছে চোৱা ভগ্নাংশ আহি গ'ল এনেকৈ যদি কোৱেশ্চন থাকে তেতিয়াহ'লে যদি পজিটিভ দিয়া থাকে তুমি এটা নিগেটিভ একে লিখি দিবা যদি যোগ থাকে বিয়োগ দি পেলাই লিখিবা
তাৰমানে এইটো 1 হ'ল, এইটো প্লাছ √2, এইটো কুৱেশ্যনটো আছিলে, এইটো প্লাছ, গতিকে তুমি ওচৰত এটা মাইনাছ দি পেলাই লিখি দিবা। এইটোক ব্ৰেকেট দিলোঁ আৰু ওচৰত এটা এনেকৈ মাইনাছ দি পেলাই লিখিলোঁ। তলৰটো দিলে ওপৰটোতো আমি দিব লাগিব। আৰু মাজত একো চিন নাই, মানে পূৰণ চিন আছে, ঠিক আছে। আচ্ছা, এনেকৈ লিখাৰ পিছত কি হ'ল চোৱা, একেৰে আমি যি পূৰণ কৰোঁ সেইটো সংখ্যাই পাওঁ, গতিকে আমি এইটোকে লিখি থ'লোঁ, একেদি পূৰণ কৰিলোঁ। আৰু এইটো যদি পূৰণ কৰিবলৈ যাওঁ, ভাগে ভাগে পূৰণ কৰিম যদিহে সূত্ৰত নাই। কিন্তু আমি দেখিছোঁ যে এইটো আমাৰ এটা সূত্ৰত পৰিছে, a + b হোল স্কুৱেৰ a - b। তো a + b হোল স্কুৱেৰ a - b হোল স্কুৱেৰ ফৰ্মুলাটো আমি অলৰেডি পঢ়িলোঁ। এইটো আছিলে a + b হোল স্কুৱেৰ হোল ইনটু a - b a স্কুৱেৰ - b স্কুৱেৰ। গতিকে আমি এই কুৱেশ্যনটো a স্কুৱেৰ - b স্কুৱেৰ ফৰ্মুলাত ভাঙি দিব পাৰিম, হয়নে? তো ইয়াত আমি কি লিখি দিম, a স্কুৱেৰ - b স্কুৱেৰ হ'ল। এতিয়া ওপৰৰখিনিত আমাৰ কৰিবলৈ বিশেষ একো নাই, গতিকে সি এনেকৈ থাকক। তলৰটোত 1ৰ বৰ্গ কি হয়, 1 হয়, 1ৰ বৰ্গ কি হ'ব, 1। আৰু এই মাইনাছটো আহিলে, আৰু √2 মানে আমাৰ 2 হ'ব, তোমালোকে গমেই পাইছা, ইমান দেৰি পঢ়ালোৱে, হয়নে? তো 2 হ'ব। তাৰ পিছত ষ্টেপটো এইফালে দিছোঁ, ইয়াৰ পিছত ওপৰটো ছেম আহিব। তলত চোৱা, 2ৰ পৰা 1 গ'লে কিমান থাকিব, 1, কাৰণ বিয়োগ। আকৌ চিনটো কি হ'ব, যোনটো ডাঙৰ তাৰ আগৰ চিনটো হয়, অৰ্থাৎ -1। এতিয়া -1 যদি হয়, আমি কি কৰিম, উভয়কে -1ৰে পূৰণ কৰি দিম, উভয় পদকে। তো মাইনাছেদি যদি পূৰণ কৰোঁ, তো মাইনাছ এটাৰে যদি ইয়াক পূৰণ কৰা হয়, মাইনাছে কি হৈ যাব, প্লাছ হৈ গ'লে তলত যিটো 1 সেইটো পজিটিভ হৈ গ'ল, তাক নিলিখিলে হ'ব। কিন্তু ওপৰৰ যিটো পদ আছে, সেইটোত এটা আমি মাইনাছেৰে পূৰণ কৰিছোঁ বুলি এই ধৰণে দেখাই দিলোঁ। দেখাই দিলে এইটো মাইনাছ আৰু এইটো প্লাছ, অৰ্থাৎ কি হ'ব, -1, মাইনাছে কি হৈ যাব, প্লাছ √2, অৰ্থাৎ আমি এই ধৰণে লিখি দিব পাৰোঁ। আৰু এইটোৱে হ'ল আমাৰ ইয়াৰ আনচাৰটো, √2 - 1। কুৱেশ্যন নম্বৰ ৰোমান 5। ইয়াতে দিছে √7 + √3 আৰু ওপৰত 4। ইয়াতো সেই একেধৰণে যদি থাকে, পজিটিভ থাকে, এটা আমি নিগেটিভ বহাই দিম। তো কুৱেশ্যনটো লিখিলোঁ, এইটো লিখা হৈ গ'ল। প্ৰশ্নত প্লাছ দিছিল, আমি মাইনাছ দি এটা লিখিলোঁ, ইয়াত লিখিছোঁ কাৰণে ওপৰতো দিলোঁ। আৰু এনেকৈ লিখাৰ পিছত আমি দেখিলোঁ কি, এই তলৰ অংশটো ফৰ্মুলাত পৰিছে a + b হোল ইনটু a - b। গতিকে আমি কি লিখি দিম, a স্কুৱেৰ - b স্কুৱেৰ। আৰু ওপৰৰ অংশটো আমি এই ধৰণেই লিখি পেলাই থৈ দিলোঁ। আচ্ছা, তাৰপিছত চোৱা, √7 স্কুৱেৰ মানে কি, 7, আৰু √3 স্কুৱেৰ মানে কি হ'ব, 3। ওপৰৰ অংশটো এই ধৰণেই আহিল। নেক্সট ষ্টেপ, 7ৰ পৰা 3 গ'লে কিমান থাকে, 4, আৰু ওপৰত আছে 4, √7 - √3। এই 4 কেঞ্চেল গ'ল, আৰু আমাৰ ওচৰত কি থাকিব, √7 - √3। আৰু এইটোৱে হ'ল এই কুৱেশ্যনটোৰ এনচাৰ, √7 - √3। দেখিবলৈ ভয় লগা যেন, কিন্তু এনচাৰটো একেবাৰে সহজ। আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। কুৱেশ্যন নম্বৰ 8। 8টো এবাৰ আগতেতো এটা আছিলে, এইবাৰ 3টা আহি গ'ল নহয়, দেখিয়ে ভয় লাগিছে। কেইজনমান ষ্টুডেণ্টছে ক'ব এইটো অংক নকৰোঁ, ইমান ডাঙৰ ন। বাট তোমালোকে চোৱা, এই অংকটো যেতিয়া এতিয়া বুজাই দিম, একেবাৰে সহজ। এতিয়ালৈকে যিবোৰ নিয়ম আমি প্ৰয়োগ কৰি আহিছোঁ, সেই গোটেইবোৰ প্ৰয়োগ কৰা নিয়মৰ নিচিনাকৈ ইয়াতো সেই নিয়মকেইটা প্ৰয়োগ হ'ব, আৰু আমি এনচাৰটো পাই যাম। আচ্ছা, ইয়াৰ আগৰ যিটো অংক আছিলে, কুৱেশ্যন নম্বৰ 6টো, এইটো কৰোঁতে কি ক'লোঁ, যে এনেকুৱাকৈ যদি লিখা থাকে, পজিটিভ থাকিলে তোমালোকে নিগেটিভ দি লিখিবা। ইয়াৰ পিছত কেইটামান লাইন যদি যোগ কৰি দিয়ে, তেতিয়া এইটো ডাঙৰ হৈ গ'ল হয়, আৰু এই অংকটোৰ নিচিনা দেখা হ'ল হয়। তো অংকটো যদি আমি ভাঙি চাওঁ, আমি যদি ভাবোঁ যে এইখিনি নাই, তেতিয়াহ'লে এইটো প্ৰথমটোৰ নিচিনাই হ'ল। গতিকে ইয়াতে যদি পজিটিভ আছে, আমি এটা নিগেটিভ দি লিখিম। তেনেকৈ এইফালেও নাই, অকল এইখিনি আছে। তো এইটো পজিটিভ আছে, নেগেটিভ দি লিখিম। এইটোৰো পজিটিভ আছে, এটা নেগেটিভ, অৰ্থাৎ বিয়োগ চিন দি পেলাই আমি লিখিম। এই ধৰণে আমি লিখি ল'লোঁ। এই অংশটো, এইটো আৰু এইটো প্লাছ আছে কাৰণে নিগেটিভ দিছোঁ, ইয়াত দিলোঁ কাৰণে ওপৰতো দিলোঁ। তেনেকৈ এইটো আৰু এইটো ওপৰৰ কুৱেশ্যনটোৱে হয়, প্লাছ আছে কাৰণে মাইনাছ দিলোঁ, ওপৰত দিলোঁ। এইটো একে, প্লাছ মাইনাছ, আৰু ছেইম ওপৰত এটা দিলোঁ, নিগেটিভ চিন দি পেলাই হৈ গ'ল। এতিয়া আমি ভাগে ভাগে চাম। ভাগে ভাগে মানে এই অংশটো যদি চাওঁ, আমাৰ এইখিনি ফৰ্মুলাত পৰিছে নহয়, a + b হোল ইনটু a - b।
এইটো আকৌ a প্লাছ বি হোল ইনটু a মাইনাছ বি ছেম a প্লাছ বি হোল ইনটু a মাইনাছ বি ফৰ্মুলাত পৰিছে গতিকে আমি ফৰ্মুলাত পৰা দেখাৰ লগে লগে কি জানো যে আমি a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্ম লিখি দিব পাৰোঁ তো ইয়াত আমি সেই একেখিনি কৰিম ওপৰ অংশত এইটো 1 আছে গতিকে 1 দি আমি যি পূৰণ কৰোঁ সেইটোৱে পাওঁ অৰ্থাৎ ওপৰ অংশটো এই ধৰণে থাকিব ঠিক তেনেকৈ ইয়াতেও ওপৰ অংশটো একেদি পূৰণ কৰিলে এই ধৰণে থাকিব একেদি পূৰণ কৰিলে মানে যি আছে সেইটোকে আমি লিখি দিলোঁ হ'ল তলৰ অংশটোত ফৰ্মুলাত পৰা কাৰণে a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত দি দিলোঁ তাৰপিছত আমাৰ চোৱা ইয়াতে একৰ বৰ্গ কি হ'ব 1 আৰু ৰুটটোৰ বৰ্গ কি হৈ যাব 2 এইটোতো তোমালোকে জানা হয়নে তেনেকৈ এইকেইটাৰো আমি লিখি দিম এই ধৰণে আমি লিখি দিলোঁ অৰ্থাৎ ৰুটবোৰ ভাঙি দিলোঁ একৰ বৰ্গ 1 হয় ৰুটটো মানে 2 ৰুট 2 স্কুৱেৰ মানে 2 হ'ব ৰুট 2 স্কুৱেৰ মানে 2 ৰুট 3 স্কুৱেৰ মানে 3 ৰুট 3 স্কুৱেৰ মানে 3 ৰুট 4 স্কুৱেৰ মানে 4 ঠিক আছে এইখিনিলে আৰু ওপৰখিনি সেম আহিল তাৰপিছত ইয়াৰ পিছত আমি কি কৰিম ওপৰ অংশটো একে লিখিলোঁ আৰু 2 পৰা 1 গ'লে কিমান থাকিব 1 গতিকে 2টো ডাঙৰ গতিকে -1 ইয়াতে ওপৰ অংশ একে থাকিব আৰু 3 পৰা 2 গ'লে 1 থাকে 3টো ডাঙৰ গতিকে -1 সেম 4 পৰা 3 গ'লে 1 থাকিব 4টো ডাঙৰ কাৰণে -1 আৰু ওপৰত যি আছে আমি তাকে এনেকৈ লিখি থৈ দিলোঁ ইয়াৰ পিছত কি কৰা যাব চোৱা ইয়াৰ পিছত আমি কি কৰিম -1 কমন ল'ম বা উভয় পক্ষক তুমি -1 ইনটু কৰি দিয়া তো -1 যদি উভয় পক্ষক পূৰণ কৰি দিয়া হয় তে তলৰ গোটেইকেইটা কি যাব প্লাছ হ'ব -এৰে যদি আৰু ওপৰত তোমাৰ মাইনাছটো আগত আহি যাব ধৰিলা -1 এনেকৈ দিলোঁ আৰু বাকীখিনি আমি ব্ৰেকেটৰ ভিতৰত লিখি দেখাম 1 প্লাছ ৰুট 2 এইটো প্লাছ চিন ৰুট 2 প্লাছ ৰুট 3 এইটো প্লাছ চিন ৰুট 3 মাইনাছ ৰুট 4 এইটো হৈ গ'ল এতিয়া ইয়াত লিখাৰ পিছত আমি কি দেখিলোঁ আচ্ছা এইটো মাইনাছ হয় দেই এইটো মাইনাছ হয় লগতে এইটো মাইনাছ হ'ব লাগিছিল আচ্ছা ইয়াত কুৱেশ্যনটোত ইয়াত আৰম্ভণিৰ পৰা যদি চোৱা মানে ইয়াতে এইটো মাইনাছ আছিলে এইটো প্লাছ দিয়া গ'ল তো এইখিনি গোটেই মাইনাছ হ'ব চ' এইটো মাইনাছ হ'ল আচ্ছা ইয়াত যদি চাওঁ এতিয়া দেখিম কি ৰুটটো এইটো নেগেটিভ এইটো পজিটিভ প্লাছ আৰু মাইনাছ হয়নে প্লাছ আৰু মাইনাছ গতিকে এইটো আমি কেঞ্চেল কৰি দিলোঁ তেনেকৈ এইটো মাইনাছ এইটো প্লাছ গতিকে এইটো কেঞ্চেল যাব আৰু আমাৰ ওচৰত থাকিব কি এটা -√4 আচ্ছা এই -1টো আহিলে এই 1টো আহিব -√4 লিখা বা -2 লিখা একে কথা √4 মানে কি এনেকুৱা হ'ব অৰ্থাৎ 2 যেহেতুকে নেগেটিভ আছে তাত নেগেটিভ আহিব অৰ্থাৎ -2 আৰু 2ৰ পৰা 1 গ'লে কিমান থাকে 1 আৰু এইটো হ'ল 1 একেৰে 2 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব আৰু মাইনাছে কি হৈ যাব প্লাছ 2ৰ পৰা 1 গ'লে 2ৰ পৰা 1 গ'লে এটা 1 থাকিব আৰু এইটো মাইনাছ আৰু 2টো যিহেতুকে 1তকৈ ডাঙৰ গতিকে এইটো মাইনাছ এনচাৰ -1 হ'ব চ' মাইনাছে কি হৈ যাব প্লাছ তো আমাৰ এনচাৰটো কি হ'ব ইয়াতে 1 আশা কৰোঁ এই কুৱেশ্যন তোমালোকে বুজি পাইছা দেখাত ভয় লগা একো টান নহয় আৰু এই ষ্টেপকেইটা অকণ মনত ৰাখিবা প্লাছ মাইনাছ দিওঁতে সাৱধানে দিবা আৰু এনচাৰটো 1 তোমালোকে নিশ্চয় পাবা কুৱেশ্যন নম্বৰ 11 ইয়াত আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ অংকটো যদি আমি চাওঁ দুটা পক্ষ আছে বাওঁ পক্ষ আৰু সোঁপক্ষটো 0 গতিকে বাওঁ পক্ষটোত সমাধান কৰি পেলাই আমি প্ৰমাণ কৰিব লাগিব যে ইমান যে কিবা কিবি লিখা আছে আচলতে এইখিনিৰ মূল্যটো বা এইখিনি কাৰ সৈতে সমান 0ৰ সৈতে সমান পলম নকৰি অংকটো কৰোঁ তো আমি কি কৰিম বাওঁ পক্ষক ল'ম অৰ্থাৎ আমি লিখিম লেফ্ট হেণ্ড ছাইডটো লিখিলোঁ লিখি পেলাই কি কৰিব লাগিব আগতেও কৈছোঁ তোমালোকে দেখিলা চাগে অংককেইটাত এনেকৈ থাকিলে সদায় যদি পজিটিভ থাকে নিগেটিভ দি লিখিবা তাৰমানে আমাৰ টাৰ্গেট হ'ব কি এইটোক আমি a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাত নিয়া অৰ্থাৎ a প্লাছ বি হোল ইনটু a মাইনাছ বি তাৰমানে যদি প্লাছ দিয়া আছে আমি মাইনাছ দি এটা লিখিম যদি মাইনাছ দিয়া আছে আমি প্লাছ দি পেলাই লিখি ল'ম এইটোলৈ নিয়া আমাৰ মেইন টাৰ্গেট তো আমি লিখি ল'লোঁ এইখিনি অংশ এইখিনি পজিটিভ থাকাই নিগেটিভ দি লিখিলোঁ এইখিনি অংশ এইখিনি নেগেটিভ থাকাই পজিটিভ দি লিখিলোঁ এইখিনি অংশ এইখিনি নেগেটিভ থাকাই পজিটিভ দি ওপৰলৈ লিখিলোঁ এনেকৈ লিখাৰ লগে লগে আমি দেখিলোঁ যে তলৰ লাইনকেইটা আমাৰ এই ফৰ্মুলাটোত পৰি গ'ল a plus b whole into a minus b, a plus b whole into a minus b, a minus b whole into
a প্লাছ বি ফৰ্মুলাত আমাৰ আহি গ'ল অহাৰ লগে লগে আমি এতিয়া কি কৰিম এইবোৰক ভাঙি পেলাই লিখি দিম তাৰমানে এনেকৈ ইমান নিলিখি এইটোৰ ওপৰত লিখিব পাৰোঁ এইটোৰ ওপৰত যদি লিখিবলৈ যাওঁ আমাৰ কি হৈ যাব 2 স্কুৱেৰ মাইনাছ √3 হোল স্কুৱেৰ আৰু ওপৰত একেদি যদি পূৰণ হয় একেদি আমি যি সংখ্যা পূৰণ কৰোঁ সেইটোৱে পাওঁ আমাৰ ওপৰত থাকিব এইটো সেইধৰণে আমি বাকীকেইটা লিখি ল'ম এইখিনি আমি লিখি ল'লোঁ এইখিনি নিশ্চয় বুজি পাইছা জাষ্ট ফৰ্মুলাত আমি বহাই লৈছোঁ ফৰ্মুলাত বহোৱাৰ পিছত 2 বৰ্গ কিমান হৈ যায় 4 আৰু এইটো হৈ যাব আমাৰ √3 ওপৰত যি আছে আমি তেনেকৈ লিখি দিম নেক্সট ষ্টেপটোত এইটো হৈ যাব 5 আৰু এইটো হৈ যাব 3 মাজত আহিব মাইনাছ যিহেতুকে ইয়াত 2টো আছে সেইকাৰণে আমি এই অংশটো ইয়াতে এনেকৈ থৈ দিম সদ্যহতে ঠিক আছে নেক্সটটো 2 বৰ্গ হৈ যাব 4 এফালে হৈ যাব 5 আৰু এইটো ওপৰত যেনেকৈ আছে তেনেকৈ ৰাখি দিলোঁ ইয়াৰ পিছত 4 পৰা 3 গ'লে 1 এই ধৰণে লিখি দিলোঁ 5 পৰা 3 গ'লে 2 ওপৰত যি আছে লিখি দিলোঁ প্লাছ 4 পৰা 5 গ'লে 1 যেতুকে 5টো 4তকৈ ডাঙৰ গতিকে -1 আৰু ইয়াত থাকিব তোমাৰ 2 প্লাছ 8 এইখিনি লিখাছত দেখিলোঁ যে 2টো আৰু 2টো কেঞ্চেল যাব গতিকে আমি ইয়াত কেঞ্চেল কৰিম তলৰ 1টো থাকিলে নিলিখিলে হয় কাৰণ ই পজিটিভ গতিকে ইয়াক আমি এনেকৈ লিখিম ইয়াত এইটো প্লাছ এইখিনি যি আছে লিখি দিয়া √5 প্লাছ √3 এইটো নেগেটিভ আছে তো ইয়াক আমি পূৰণেৰে পূৰণ কৰিম অৰ্থাৎ এইটো প্লাছটো ইয়াতে হৈ যাব আমাৰ -2 আৰু প্লাছ √5টো হৈ যাব -√5 ঠিক আছে এইখিনি আহি লিখাৰ পিছত আমি দেখিলোঁ কি যে এই 2টো পজিটিভ হয় এইটো নেগেটিভ কেঞ্চেল যাব কাটাকাটি কৰিব পাৰোঁ পজিটিভ নিগেটিভ গোটেইখিনি কাটি দিলোঁ অৰ্থাৎ কি থাকিলে 0 তোমালোকে এই ধৰণে কাটি নেদেখাবা বুজিবৰ বাবে কাটি দিছোঁ এই ধৰণে কাটি দেখুওৱা নিয়ম নাথাকে দেই বাৰু গোটেইখিনি কথাত আমি কি পালোঁ 0 আৰু প্ৰশ্নটোত আৰম্ভণিতে আমি পাইছিলোঁ কি যে লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডৰ লগত সমান হয় আৰু ৰাইট হেণ্ড ছাইডটো কি হয় 0 আৰু আমি লেফ্ট হেণ্ড ছাইডটো সমাধান কৰি পেলাই আহি দেখিলোঁ কি যে লেফ্ট হেণ্ড ছাইডৰ সমাধান কৰি এনচাৰ আমি কি পালোঁ 0 যিটো ৰাইট হেণ্ডৰ লগত একে অৰ্থাৎ আমাৰ ৰাইট হেণ্ডৰ লগত সমান হৈ গ'ল আৰু ইয়াতে আমাৰ এই প্ৰমাণটো কৰা হ'ল যে বাওঁপক্ষ সোঁপক্ষৰ সৈতে সমান